নমস্কাৰ ছাৰ বাইদেউসকল মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ শিক্ষকসকলে কেনেদৰে আপোনালোকে নিজৰ মোবাইলতে আপোনালোকে লিপছ ল'ব পাৰিব ছাক্সেছ এইটো তাৰ ওপৰতে এই ভিডিঅ'টো বনোৱা হৈছে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ আগতে মই জনাই দিওঁ দেই আপোনালোকে যদিহে মই আগতে লিপ কেনেকৈ এড কৰিব লাগিব আপোনালোকে লিপ লোৱাৰ আগতে লিপসমূহ এড কৰি ল'ব লাগিব তেতিয়াহে আপোনালোকে লিপটো পাব গতিকে যদিহে আপোনালোকে লিপটো কেনেকৈ ল'ব লাগে এড কৰিব লাগে এইটো যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দি দিম তাতে গৈ আপুনি চাই ল'ব পাৰিব তাতে মই আগৰ ভিডিঅ'টোত বনাই থোৱা আছে গতিকে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল গতিকে আপোনালোকে লিপটো কেনেকৈ ল'ব মই আপোনালোকক ইয়াত দেখাই দিছোঁ আপোনালোকে চাই ল'ব প্ৰথমে এই আপোনালোকৰ যিটো ছাক্সেছ এইটো যিটো আপোনাৰ এপ্লিকেশ্যন আছে অৰ্থাৎ আপোনালোকৰ যিটো এপছ আছে তাতে যাব আৰু তাতে লগ ইন কৰি আপোনালোকে যিটো লিপ অপশ্যন পাব এইটো লিপ অপশ্যন হয় তাতে আপোনালোকে যাব তাতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত আহিব এড এইটো যিটো প্লাছ আছে প্লাছটো আছে আপোনাৰ প্লাছত গৈ টিক কৰিব টিক কৰাৰ লগে লগে আপোনাৰ ইয়াত আপোনাৰ ষ্টুডেণ্ট আছে আৰু ষ্টাফ আছে আপোনাৰ ষ্টাফত যাব ষ্টাফত গৈ আপোনালোকে ইয়াত আপোনালোকৰ যিজনৰ নাম হয় চিলেক্ট ষ্টাফ ইয়াত আপোনালোকৰ যিজনে আপোনাৰ লিপ ল'ব তেখেতৰ নাম ইয়াত আপোনালোকৰ স্কুলৰ যিমানকেইজন ষ্টাফ আছে সকলোৰে নাম ওলাব গতিকে আপুনি যিজনে নামত আপোনালোকে ষ্টাফ লয় যিজনে আপোনালোকে লিপ লয় তেখেতৰ নামটো ইয়াত দি দিব আৰু আপুনি কেই তাৰিখৰ পৰা কেই তাৰিখলৈকে ল'ব তাতে আপোনালোকে দিব আৰু আপোনালোকে ইয়াত কেজুৱেল লিপ আছে আৰু বিভিন্ন ধৰণৰ লিপসমূহ আছে গতিকে আপোনালোকে এই লিপসমূহ এপ্লাই কৰিব পাৰিব আৰু কি ৰিজন এইটো লিখিব আৰু ডকুমেণ্টছ আপলোড কৰি দিব তেতিয়া আপোনালোকে এপ্লাই কৰি দিব তেতিয়া এপ্লাই কৰাৰ পিছত আপোনালোকৰ পেণ্ডিং দেখাই দিব গতিকে আপোনালোকে কেনেকৈ আপোনালোকে এই পেণ্ডিংটো এপ্ৰুভ কৰিব তাৰ ওপৰতো এইটো মই জনাই আছোঁ গতিকে আপোনালোকে প্ৰথমে আপোনাৰ যিটো ক্ৰোম ব্ৰাউজাৰ হয় ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব অ'পেন কৰাৰ পিছতে ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰাৰ লগে লগে আপোনালোকে যিটো গুগলত হয় গুগলত চাৰ্চ কৰিব ছাক্সেছ এইটো আহক আৰু যিটো আপোনাৰ প্ৰথম ৱেবছাইট হয় ছাক্সেছ এইটো assam.gov.in তাতে গৈ আপোনাৰ মই প্ৰথম লিংকটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ডাইচ কোড আৰু পাছৱৰ্ড হয় পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰিব মই ইয়াত লগ ইন কৰিছোঁ আপোনালোকে চাই ল'ব এনেকৈ এটা পেজ আহিব পেজটোত আপোনালোকে লগ ইন কৰিব ইউজাৰ নেম আৰু পাছৱৰ্ড দি মই লগ ইন কৰি দিছোঁ আমাৰ স্কুলৰ ডাইচ কোড আৰু পাছৱৰ্ড দি পেলাই আপোনালোকে এবাৰ চাই থাকিব শ্ৰদ্ধা ছাৰ বাইদেউসকল লগ ইন কৰাৰ লগে লগে আপোনাৰ এই কৰ্ণাৰত দেখিছেনে কৰ্ণাৰত আপোনালোকে তিনিটা লাষ্ট দেখা পাব তাতে গৈ আপোনালোকে ক্লিক কৰি দিব মই ক্লিক কৰিছোঁ চাওক ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ইয়াত আহিব টিচাৰ এণ্ড ষ্টাফত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ আহিব অহাৰ পিছতে আপোনালোকে যিটো আপোনাৰ লাষ্টৰ পৰা 3 নম্বৰ হয় যে ষ্টাফ লিভ এপ্ৰুভছ তাতে আপোনালোকে গৈ পেলাই ক্লিক কৰিব এইটো ক্লিক কৰিব সম্পূৰ্ণ এইটো আপোনাৰ প্ৰধান শিক্ষকৰ দায়িত্ব হয় গতিকে প্ৰধান শিক্ষকে এইটো আপোনাৰ কৰিব আৰু ইয়াত আপোনালোকৰ চাওক লিভছ টাইপ আপোনালোকৰ ইয়াত আছে আপোনাৰ যিকেইজনে তাত আপোনালোকে যিজনে লিভ লৈছিলে তেখেতৰ নাম ইয়াত উল্লেখ থাকিব গতিকে আপোনালোকে চাব আৰু যিজনে লিভ লৈছে তেখেতৰ নাম থাকিব তাৰপিছতে আপোনালোকে এইফালে কৰ্ণাৰত আছে চাবচোন মই দেখাই দি আছোঁ এইপিনে চাওক একশ্যনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি পিনে আপোনাৰ ষ্টেটাছ পেণ্ডিং দেখাই থাকিব আৰু যিজনৰ ষ্টেটাছ পেণ্ডিং দেখাই থাকে তেখেতক আপোনালোকে একশ্যনত গৈ পিনে এপ্ৰুভ কৰিব লাগিব পেণ্ডিং লিভটো আপোনালোকে এপ্ৰুভ কৰিব পাৰিব এনেদৰে আপোনালোকে লিভটো এপ্ৰুভ কৰাই ল'ব পাৰিব ইয়াৰ আগতে আপোনালোকে কিন্তু এটা কথা মনত ৰাখিব আপোনালোকে লিভসমূহ এড কৰিব লাগিব এড কৰিব কেনেকৈ মই আপোনালোকক আগতে দেখাই থৈ দিয়া আছে গতিকে আপোনালোকে চাই ল'ব পাৰিব ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ